আছে গোটেইখিনি ডিটেইল তেওঁলোকৰ হাতত আছে। মই কি ক'ম, জুবিনে তেওঁৰ হাতলৈ অহা কিছু পইচা তেওঁলোকক থবলৈ দিয়াটো হয়, আৰু যিখিনি সামাজিক কাম তেওঁ কৰে বা কাৰোবাৰ হাতলৈ দিয়ে তেনেকুৱা কিছুমান লেনদেন হয়। বাকী মই জুবিনৰ পইচাৰ লেনদেনৰ কথা একোৱেই নাজানো, মই সদায় কৈ আহিছোঁ। গতিকে এইখিনি প্ৰশ্ন মোলৈ উত্থাপন হ'বই নালাগে। বাকী তদন্ত যি হৈ আছে, তেওঁলোকৰ হাতত গোটেইখিনি বেংক ষ্টেটমেণ্ট আছে, তেওঁলোকে গোটেই ডিটেইল পাইছে, তেওঁলোকে যি ডায়েৰী মেইনটেইন কৰে সেইখিনিও নিছে বুলি গম পাইছোঁ। গতিকে মোক এইখিনি প্ৰশ্ন কৰি লাভ নাই, আচলতে মই একো তথ্য দিব নোৱাৰিম। ধন্যবাদ। সকলোৱে কৈছে, আমি সকলোৱে বিচাৰিছোঁ ৰাজনীতিকৰণ নহওক, এইটো কোনো ৰাজনীতিকৰণ কৰা বিষয়ে নহয়। জুবিনৰ সেই দিনটোত জুবিনৰ লগত কি হৈছিল, তেওঁক ইমান নিথৰুৱা কেলে কৰা হ'ল, ইমান আমাৰ আলাসৰ এজন ব্যক্তি, আমি ইমান মৰমেৰে আলফুলে তেওঁক ৰাখোঁ, সকলোৰে মৰমৰ, সকলোৰে ইমান আদৰৰ, এই লক্ষ লক্ষজনৰ মৰমক নেওচি তেওঁক নি পেলাই ইমান নেগলেক্ট কিয় কৰা হ'ল, সেইটোৱে আমাৰ প্ৰশ্ন। কি হ'ল এই ভিডিঅ'বোৰ টুকুৰা টুকুৰিকৈ যে একদম ছিৰিজৰ ৱেব ছিৰিজৰ নিচিনাকৈ উলিয়ালে, তাতকৈ আমাক সঠিক কথাটো লাগে। সময়টোৰ লগতো মোৰ এতিয়া মানে সন্দেহ আছে, তেওঁলোকে যিখিনি কথা কৈছে সেইবোৰ কথাটো গোটেইখিনি এতিয়া চেডিল মানে খেলি মেলি। গতিকে সঠিক কথাখিনি কওক, তাত কি অভিপ্ৰায় কাৰোবাৰ যদি লুকাই আছিল বা কিবা কৰিছিল, ক্ৰিমিনেল এক্ট কিবা জড়িত হৈ আছে, তেতিয়াহ'লে দোষীয়ে শাস্তি পাওক, সেয়াই মূল কথা। একদম চিধা চিধি কথা এটা, আৰু সেই মানুহজনো ইমান সৰল আৰু চিধা মানুহ আছিল, তাত বেলেগ আৰু কথা কৈ থাকিবলগীয়া নাই। ইনভেষ্টিগেশ্যন চিষ্টেমটো খুব টাইট হওক, খুব ক্ষিপ্ৰতৰ হওক, আৰু কথাখিনি ওলাওক আচল কথা। কৰিলোৱে দেখোন আৰু কেলে কৰি থাকিব লাগে, মানে বাৰে বাৰে কৰি থাকে নেকি, তেনেকুৱা চিষ্টেম আছে নেকি, মই নাজানো সেইটো কথা। কৰা হৈছে সেয়া